নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণৰ নিয়মসমূহ আমি মানি চলা উচিত তথা বাস্তুশাস্ত্ৰই এই সন্দৰ্ভত কি কয় সেই বিষয়ে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ঘৰখনেই হৈছে আমাৰ আশ্ৰয়স্থলী। ৰ'দ, বৰষুণ, ধুমুহাৰ লগতে জীৱ-জন্তুৰ আক্ৰমণ, চোৰ ডকাইতৰ পৰা ঘৰটোৱে আমাক সুৰক্ষা দিব পাৰে। সেয়েহে ঘৰটো সঠিকভাৱে নিৰ্মাণ কৰাটো বিশেষকৈ প্ৰয়োজনীয়। ঘৰ এটা সাজিব লাগে বুলিয়েই ঘৰ সজা বাবে যিকোনো এটা মাহ বাছি লোৱাটো একেবাৰেই উচিত নহয়। বাস্তুৰ বিধান অনুসৰি যদিহে ঘৰ নিৰ্মাণ কৰা যায় তেনেহ'লে বিভিন্ন ধৰণৰ সুফলো পাব পাৰি। গৃহ নিৰ্মাণৰ বাবে সকলো মাহেই উপযুক্ত একেবাৰেই নহয়। বছৰৰ 12 মাহেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে। বিশেষকৈ মাহৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীৰ পৰিৱেশৰো পৰিৱৰ্তন ঘটে। কেৱল সেয়াই নহয়, মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো পৰিৱৰ্তন ঘটে। মাহৰ পৰিৱৰ্তনে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন ঘটোৱাৰ বাবেই গৃহ নিৰ্মাণৰ কামত তাৰ প্ৰভাৱ পৰিব পাৰে। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি। গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ হৈছে বহাগ মাহ। বহাগ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন সম্পত্তি তথা সুখ সমৃদ্ধি বৃদ্ধি পায়। অসমীয়া 12 মাহৰ দ্বিতীয় মাহ হৈছে জেঠ মাহ। জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো একেবাৰে অশুভ বুলি ধৰা হয়। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোবাৰ অকাল মৃত্যু ঘটিব পাৰে। আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো একেবাৰে শুভ নহয় বুলি কোৱা হয়। আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে। ভাদ মাহটোকো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয় বুলি ধৰা হৈছে। ভাদ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থ ঋণগ্ৰস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সন্মুখীনো হ'ব পাৰে। ইয়াৰ লগতে আহিন মাহত গৃহ নিৰ্মাণ কৰাটো একেবাৰে অনুচিত বুলি কোৱা হয়। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নীৰ বিয়োগৰো যোগ থাকে। ইয়াৰ পাছৰ মাহ হৈছে কাতি মাহ। কাতি মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক বুলি কোৱা হয়। কাতি মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ সমৃদ্ধি বৃদ্ধিৰ লগতে ধনো বৃদ্ধি পায়। আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ বুলি ধৰা হয়। এই মাহত গৃহ নিৰ্মাণ কৰিলে ধন প্ৰাপ্তিৰ যোগ থাকে লগতে যশো বৃদ্ধি পায়। পুহ মাহত গৃহ নিৰ্মাণ কৰিলে সেইখন ঘৰত চুৰি হোৱাৰ ভয় থাকে। মাঘ মাহত যদিহে আপুনি গৃহ নিৰ্মাণ কৰিম বুলি ভাবি আছে তেনেহ'লে সেই গৃহ নিৰ্মাণ নকৰাই ভাল, কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে। ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো উত্তম বুলি কোৱা হয়। এই মাহত গৃহ নিৰ্মাণ কৰিলে পুত্ৰ লাভ হয়। চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰো ভয় থাকে। বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে আৰু ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদিহে কোনো কাৰণবশতঃ তথা কোনো কাৰণৰ বাবে অশুভ মাহতো আপুনি ঘৰৰ কাম আৰম্ভ কৰিবলগীয়া হয় তেনেহ'লে সেই মাহটোকে দুখমুক্ত কৰি ল'ব লাগিব। দুখমুক্ত মাহত যদিহে গৃহস্থৰ ৰাশি চক্ৰৰ অৱস্থান শুভ থাকে তেনেহ'লে উপযুক্ত ভূমি পূজনৰ জৰিয়তে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি বুলি বাস্তুশাস্ত্ৰই বিধান দিছে। ঘৰ এটা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ নিৰ্দেশনাসমূহ পালন কৰাটো অতিকৈ জৰুৰী বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰ এটা নিৰ্মাণ কৰাটো অতিকৈ শুভ। বাস্তুৰ নিয়ম অনুসৰি নিৰ্মাণ কৰা ঘৰটোত ইতিবাচক শক্তিৰ লগতে সুখ আৰু সমৃদ্ধিয়ে বিৰাজ কৰে।
তদুপৰি ঘৰৰ সদস্যসকলেও মানসিক শান্তি লাভ কৰে। বাস্তুশাস্ত্ৰত ঘৰৰ মুখ্য দুৱাৰৰ পৰা শোৱনি কোঠাৰ কিছুমান দিশ বৰ্ণনা কৰা হৈছে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সেই বিষয়েও চমুকৈ আলোচনা কৰিম। প্ৰথমে ক'ব বিচাৰিছোঁ পাকঘৰ আৰু স্নানাগাৰৰ দিশৰ বিষয়ে। ঘৰৰ পশ্চিম দিশত পাকঘৰ আৰু গা ধোৱা ঘৰ থকাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু মনত ৰাখিব যে পাকঘৰ আৰু শৌচালয় যাতে সন্মুখ হৈ নাথাকে। দ্বিতীয়তে খিৰিকী আৰু দুৱাৰ। ঘৰৰ খিৰিকী আৰু দুৱাৰবোৰ উত্তৰ দিশত থকাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ঘৰৰ বাৰাণ্ডা বেছিনো এই দিশতেই থাকিব লাগে। উত্তৰ দিশত ঘৰটোৰ মুখ্য দুৱাৰ থকাটো অতিকৈ শুভ। তৃতীয়তে হৈছে উপাসনা স্থানৰ দিশ। ঘৰটোৰ উত্তৰ পূব দিশক পানীৰ স্থান বুলিও গণ্য কৰা হয়। বিশ্বাস অনুসৰি এই দিশত ছুইমিং পুল নাইবা উপাসনাৰ স্থান থাকিব লাগে। মূল প্ৰৱেশদ্বাৰৰ দিশ। পূব দিশটো হৈছে সূৰ্যোদয়ৰ দিশ। এই দিশৰ পৰাই ইতিবাচক আৰু উদ্যমী ৰশ্মি ঘৰলৈ আহে। এই দিশত ঘৰৰ মূল প্ৰৱেশদ্বাৰ থকাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। যদিহে আপুনি এই দিশত মুখ্য দুৱাৰখন নিৰ্মাণ কৰিব নোৱাৰে তেনেহ'লে সেই দিশত এখন খিৰিকী নিশ্চয়কৈ বনাওক। বাস্তুশাস্ত্ৰৰ বিশ্বাস অনুসৰি দক্ষিণ পশ্চিম দিশত দুৱাৰ খিৰিকী থাকিব নালাগে। যদিহে আপুনি বিচাৰে তেনেহ'লে নিশ্চয়কৈ আপুনি ইয়াত এজন প্ৰধানৰ কোঠা নিৰ্মাণ কৰিব পাৰে। উত্তৰ পশ্চিম দিশত শোৱনি কোঠা, গেৰেজ আৰু গোহালি নিৰ্মাণ কৰিব পাৰে। আৰু যদিহে এনে কৰে তেনেহ'লে আপোনাৰ ঘৰখনলৈ নিশ্চয়কৈ শান্তি আহিব। বাস্তুশাস্ত্ৰই মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজত এক সমন্বয়ৰ সৃষ্টি কৰিব পাৰে। এটা ধাৰণাত কোৱা হৈছে যে বাস্তুৰ লগত সংগতি ৰাখি আচবাব, গৃহ সজ্জা আৰু আচবাব সজোৱাটোৱে সমৃদ্ধি, সুস্বাস্থ্য কঢ়িয়াই আনিব পাৰে, লগতে মানসিক চাপো হ্ৰাস কৰিব পাৰে। ইয়াৰ লগতে পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিব আৰু ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, যদিহে আপুনিও এটা নতুনকৈ ঘৰ বনোৱাৰ কথা চিন্তা কৰি আছে তথা নতুনকৈ গৃহ সজ্জা কৰিব বিচাৰিছে, লগতে আপুনিও বাস্তুশাস্ত্ৰ বিশ্বাস কৰে, তেনেহ'লে নিশ্চয়কৈ এই কথাসমূহ মন কৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোনসকলৰ মাজত অনুগ্ৰহ কৰি আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।